বৰ্তমান মই ভালে আছোঁ, আশা কৰোঁ আপোনালোকেও ভালে থাকক। তো আহিছোঁ গাঁৱৰ পৰিৱেশত আহিছোঁ। তো এতিয়া পথাৰৰ মাজত কিমান সৌন্দৰ্য ধানৰ পৰিৱেশ। প্ৰথমতে অপেনিঙত যিমানখিনি কষ্ট হয়, যিমানখিনি পৰিশ্ৰম কৰিব লাগে, তো সকলোৱে নোৱাৰে। তো প্ৰথমত অপেনিঙত মানে যিটো মানে খেতিৰ কাৰণে কষ্ট কৰিব লাগে বা পোক পৰুৱা নাহিবৰ কাৰণে, যেতিয়া খেতি হওঁ অৱস্থা হয় তেতিয়া পোক পৰুৱা মাৰিবৰ কাৰণে অলপ লাগি থাকিব লাগে। এজন সৰু ল'ৰা ছোৱালীক যেনেকৈ লালন পালন কৰিব লাগে তাক বহুত কষ্ট হয়, নহয় জানো? ঠিক তেনেকুৱা উদাহৰণ হিচাপে কৈছোঁ আপোনালোকক। এই খেতিটো তেনেকুৱাকৈ লাগিব। কষ্টৰ ফলত প্ৰতিফল। আমি সকলোৱে কষ্ট কৰিব লাগিব। কিছুমান অৱহেলা কৰিলে আমাৰ কষ্টটো ফলটো নাপায়। কিহৰ কাৰণত জানেনে? কাৰণ কিছুমানে অৱহেলা কৰে ন। অৱহেলা কৰা বস্তু নহয় একচুৱেলি। আমি পেটৰ কাৰণে বহুত কষ্ট কৰিব লগা হয়, পূৰা সাৰা জীৱন কষ্ট কৰিব লগা হয়। সাৰা জীৱন কষ্ট কৰিলে অকল এটা পেটৰ কাৰণে নহয়, সকলো পৰিয়ালৰ কাৰণে, আপোনালোকৰ কাৰণে। তো এইটো এনেকৈ লাষ্টত প্ৰতিফল এনেকুৱা। আমাৰ এই ধানৰ সিবিলাক চালে আপোনালোকে চাব এবাৰ, পূৰা মৰম লাগে। আৰু ভিডিঅ'টো শেষলৈকে চাব, মই অনুৰোধ কৰিছোঁ। শেষলৈকে নাচালে গম নাপাব। কাৰণ আমি বহুতেই কষ্ট কৰি থাকোঁ, কিন্তু খেতিৰ বিষয়লৈ ভাবত আমি কষ্ট বেছি কৰা নাযায়। তো মোৰ অনুৰোধ থাকিল, কাৰণ কিয় খেতিত অকণমান মনোযোগ দিয়াটো বেছি ভাল, মনোযোগ দিব লাগে। তো খেতিত আৰু বাকী বাহিৰত থকা মানুহখিনি বহুত প্ৰায়ভাগ বহুত মানুহ দেখা পাইছোঁ বাহিৰত থাকে, কেইমাহমান থাকে, বছৰত 6 মাহমান থাকে, 6 মাহ আকৌ খেতিৰ কাৰণে গাঁৱত আহি লাগি ভাগি থাকে। কিহৰ কাৰণত? তেখেতসকলে প্ৰতিফলটো পাইছে আৰু জানে যে কষ্টৰ ফল মিঠা। আৰু যিটো ধানৰ পৰিৱেশ আৰু প্ৰকৃতিবিলাক, আপোনালোকে গাঁৱৰ প্ৰকৃতিবিলাক বা সৌন্দৰ্যবিলাক দেখা পালে তো ধুনীয়া হয়। তো এয়া হ'ল আমাৰ নমুনা। তো বলক এতিয়া আৰু ক'ত দেখুৱাব পাৰোঁ, আৰু আগতো আছে কিমান সৌন্দৰ্য, কিমান ধুনীয়া আছে, আপোনালোকক আৰু আগত দেখুৱাব পাৰোঁ। বলক তেতিয়াহ'লে। এজন ভাইটি আছে আমাৰ, ভাইটিজনক সোধোঁ আগৰ বাৰতকৈ ধান কিমান ভাল হৈছে, বলকচোন হৈছে, কিমান উন্নত হৈছে চাওঁ। ভাইটি, এটা কথা সুধিব বিচাৰিছোঁ, আগৰ বাৰতকৈ এইবাৰ ধানটো কিমান উন্নত হৈছে? আগৰ বাৰতকৈ মোটামুটি বহুতখিনি ভাল হৈছে। যোৱা বছৰ মানে খেতিটো ইমান ভাল হোৱা নাই। হয়। যোৱা বছৰ মানে কি হৈছিলে, আমাৰ বানপানীটো মানে 3বাৰ আহিল। হয়। মানে নেক্সট বাৰ প্ৰথমতে মানে যিটো পানী আহিল, সেইটো মানে আমাৰ ছেকেণ্ড পানীটোৱে মানে ধানটো মাৰি দিলে। আচ্ছা। দিয়াৰ পিছত মানে ধান মানে বহুত মানুহৰে ক্ষতিগ্ৰস্ত হৈছে। এইবাৰ কেনে হৈছে? এইবাৰ বহুতখিনি উন্নত হৈছে। হয় বন্ধুসকল, এইবাৰ বহুত উন্নত হৈছে ধানৰ হেৰিটো, বহুত ভাল হৈছে। আৰু আগত বলকচোন বাৰু, কি দেখুৱাব পাৰোঁ, কিমান সৌন্দৰ্য ধানৰ পৰিৱেশ প্ৰকৃতি কিমান দেখুৱাব পাৰোঁ আপোনালোকক। ভিডিঅ'টো কেৱল আপোনালোকে শেষলৈকে চোৱাৰ দৰকাৰ। হয় বন্ধুসকল, মই আৰু এই পথাৰত কৰ্মক্ষেত্ৰত মানে লাগি ভাগি আছে ধানৰ কাৰণে। গতিকে এখেতসকলক মই সোধোঁ যে আগৰ বাৰতকৈ এইবাৰ ধানৰ উন্নত কিমান। তো ভাইজান, আগৰ বাৰতকৈ ধানৰ পৰিৱেশটো এইবাৰ উন্নতটো কিমান হৈছে? বহুত উন্নত হৈছে ধানৰ উন্নত। যোৱা বছৰ কেনে হৈছিলে? যোৱা বছৰ ঠিক হোৱা নাই, বেয়া হৈছিলে। হয় নেকি? হয়। যোৱা বছৰ বেয়া হৈছিলে, এইবাৰ কেনেকুৱা হৈছে ধানৰ উন্নতটো? বেয়া হোৱা নাই, ভাল হৈছে। এইবাৰ ভাল হৈছে নহয় জানো? যোৱা বছৰতকৈ এইবাৰ বহুত ভাল হৈছে। তো যোৱা বছৰতকৈ বন্ধুসকল এইবাৰ বহুত ভাল হৈছে, বহুত ভাল হৈছে। যোৱা বছৰতকৈ এইবাৰ ধানৰ উন্নতটো বহুত বেছি ভাল হৈছে। তো এনেকুৱাকৈ কষ্ট কৰিব লাগিব, নহয় জানো? হয় হয়। যোৱা বছৰ তাৰমানে আমাৰ ৰ'দে তাৰমানে খৰাঙৰ কাৰণে ধানটো বেয়া হৈছে, বা পানী নাই। হয় হয়। এইবাৰ মাজতে পানী পালে যদিও, কি খৰাং পালে যদিও মাজতে আকৌ পানী আহি গ'ল। হয় হয়। হোৱাৰ কাৰণে আমাৰ খেতিটো এইবাৰ ভাল হৈছে। তো ধুনীয়া হৈছে বন্ধুসকল, এইবাৰ বহুত ভাল হৈছে ধানৰ খেতিবিলাক গাঁৱৰ ফালে। তো আৰু কি দেখুৱাব পাৰোঁ, আৰু আগৰ পৰা প্ৰকৃতিৰ কি দেখুৱাব পাৰোঁ ধানৰ সৌন্দৰ্য, আৰু বলক তেতিয়াহ'লে। বন্ধুসকল, এইবাৰ অকণমান আকৌ আগুৱাই আহিছোঁ। এই প্ৰকৃতি কিছুমান দেখুৱাব লাগিব আপোনালোকক। তো চাওক, এইবিলাক ধানৰ হালি আছে। তো এই ধানৰ কিন্তু এতিয়া পকা নাই, এই ধানটো পকা নাই, কিন্তু এই ধানটো কেঁচা আছে, পকা নাই। কিন্তু ধানৰ সৌন্দৰ্যবিলাক চালে আপোনালোকে গম পাব, কষ্টৰ প্ৰতিফল এনেকুৱাকৈ পাব। পিকচাৰ কোৱালিটি অকণমান বেয়া হ'ব পাৰে, কিন্তু ৰ'দ দিছেতো, কষ্ট হৈছে। তো আপোনালোক দেখুৱাই আছোঁ। এইখন হ'ল জাল। এয়া দেখা পাই আছে বন্ধুসকল পানী, আৰু ইয়াতে কেনেকৈ কি কৰি দিছে দেখা পাই আছে। আৰু এইখন জাল, যেতিয়া পানী হ'ব ইয়াৰ পৰা মাছ জাপ মাৰি কেনে ইয়াৰে ওপৰত উঠে।
মানে মাছ মানে ৰখায় আৰু ইয়াতে মাছ ৰখায়, মাছবিলাক তাতে পৰে। তো এইটো আপোনালোকক দেখুৱাই আছোঁ আৰু ধানৰ প্ৰকৃতি কিছুমান দেখুৱালোঁ আপোনালোকক। ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে ধন্যবাদ জনাইছোঁ আৰু কমেণ্ট বক্স খোলা আছে, কমেণ্ট কৰিব। আৰু বন্ধুসকল এইফালে দেখা পাই আছে, এই ৰাস্তাটোৰ বিষয়লৈ দেখা পাই আছে, পথাৰৰ মাজৰ ৰাস্তা, চাৰিওফালে খেতি আছে আৰু এটা স্মৃতি এটা ৰৈ আছে, এই ৰাস্তাটোৰ বিষয়লৈ স্মৃতি এটা ৰৈ আছে। কাৰণ বহুত আগৰ পৰাই পানী বহুত অভাৰ হ'লে ওপৰেৰে পানী আহে, কিন্তু তেতিয়াৰ পৰা সেই যেতিয়া পানী আহে এই ৰাস্তাটো প্ৰতিবাৰে হয়, কিন্তু আকৌ ভাঙি যায়। কিন্তু ইয়াতে দলং চলং লাগে, কিন্তু নাই আৰু সেইবিলাক। আৰু এইফালে দেখা পাই আছে এয়া ফিচাৰী টাইপ হৈ আছে, এইটো ইয়াতে মাছ আছে আৰু চাৰিওফালে পথাৰ। যেতিয়া পানী হয় এইখিনি দ জেগা, বাকী সেইফালৰ পৰা পানী শুকাই আহে আৰু এইখিনি জেগাত মাছটো আহে, ইয়াতে জমা হয়। নেক্সট ভিডিঅ'ত আকৌ লগ পাম বন্ধুসকল। শেষত জয় অসম, থেংক ইউ।